ऊपरी असम के डिब्रूगढ़ में स्थित ब्रह्म कुमारी ईश्वरीय विश्वविद्यालय में तनाव संबंध पर कार्यक्रम। डिब्रूगढ़ शहर में स्थित प्रजापिता ब्रह्म कुमारी ईश्वरीय विश्वविद्यालय के विश्व शांति भवन में तनाव और संबंध प्रबंधन विषय पर एक कार्यक्रम आयोजित किया गया। उक्त विषय पर दिल्ली से विशेष रूप से आमंत्रित राजयोगिनी बी के आशा दीदी ने उपस्थित जनता को तनाव क्यों होता है और इससे मुक्ति पाने का तरीका बताया। उन्होंने कहा कि तनाव सभी के पास है। मां के पेट में रह रहे बच्चे से मृत्यु के अंतिम समय तक तनाव रहता है। इसका समाधान केवल ध्यान है। उन्होंने कहा कि ध्यान के माध्यम से ही तनाव को दूर किया जा सकता है। कार्यक्रम में विशिष्ट रूप से आमंत्रित राजयोगिनी बी के आशा दीदी को असमिया परंपरा के अनुसार फुलाम गमछा और जापी पहनाकर स्वागत किया गया। आपको बता दें कि दिल्ली से आई बी के आशा दीदी ओम शांति रिट्रीट सेंटर की डायरेक्टर, राजयोग एजुकेशन रिसर्च फाउंडेशन की चेयरपर्सन, भारत सरकार की आयुष मंत्रालय की योगा एक्सपर्ट कमेटी का सदस्य भी है। मालूम हो कि कार्यक्रम में बच्चियों ने मनमोहक नृत्य प्रस्तुत किए। डिब्रूगढ़ ब्रह्म कुमारी ईश्वरीय विश्वविद्यालय की संचालिका बी के विनीता दीदी उपस्थित रही। विधान भाई ने के संचालन में आयोजित कार्यक्रम में काफी संख्या में महिला और पुरुष उपस्थित रहे। डिब्रूगढ़ से कैमरा पर्सन मुन्ना खटवाल के साथ अरुण कुमार जैन की रिपोर्ट। ओम शांति। मैं सर्वप्रथमे आमी सदौ डिब्रूगढ़वासी राइज तथा असमवासी राइजक धन्यवाद ज्ञापन करिছোঁ, अभिनंदन ज्ञापन करिছোঁ। আজি আমি আপোনালোকক জনাবলৈ পাই বৰ সুখ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ, হৰ্ষ অনুভৱ কৰিছোঁ যে আমি কেনেকৈ আমাৰ মনৰ পৰা যি ষ্ট্ৰেছ আৰু আমাৰ ৰিলেশ্যনশ্বিপ, সাধাৰণতে আমাৰ সম্বন্ধত তিক্ততা থাকে, এই ষ্ট্ৰেছ থাকে, মনৰ ষ্ট্ৰেছ, সম্বন্ধত ষ্ট্ৰেছ থাকে আৰু কামত ষ্ট্ৰেছ থাকে। এই সকলোবিলাক কেনেকৈ আমি একেবাৰে ইৰেজ কৰি দিব পাৰোঁ, ডিলিট কৰি দিব পাৰোঁ আমাৰ মনৰ পৰা, আমাৰ শৰীৰৰ পৰা, আমাৰ দিমাগৰ পৰা, তাৰ কাৰণে আমি গোটেই ডিব্ৰুগড়বাসী ৰাইজ তথা অসমবাসী ৰাইজৰ উপকাৰ সাধন কৰিবৰ কাৰণে আমি মাতিছিলোঁ সুদূৰ দিল্লীৰ পৰা আমাৰ প্ৰবন্ধ বিশেষজ্ঞ ৰাজযোগিনী পৰম আদৰণীয় বি কে আশা দিদিজী, যি নেকি এগৰাকী ইণ্টাৰনেশ্যনেল ট্ৰেইনাৰ, ইণ্টাৰনেশ্যনেল ফিগাৰ। তেখেতে আমাৰ ইয়াত উপস্থিত থাকি বিশ্ব শান্তি ভৱন, যি নেকি ব্ৰহ্মা কুমাৰীজৰ ডিব্ৰুগড়ৰ মুখ্যালয়, ইয়াত থাকি আজি আমাক সকলোকে আনন্দ আৰু আমাক সুখ অনুভৱ কৰাইছে। কাৰণ তেখেতৰ পৰা আমি জানিব পাৰিছোঁ কেনেকৈ ষ্ট্ৰেছ আৰু ৰিলেশ্যনত আমি তিক্ততা যি থাকে সেই তিক্ততাৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। বিশেষকৈ যুৱচামে বিভিন্ন ধৰণৰ ড্ৰাগছ আদি সেৱন কৰিবলৈ লৈছে, কাৰণ তেওঁলোকৰ চৰিত্ৰ পাঠ নাই, তেওঁলোকৰ কোনো মূল্যবোধৰ শিক্ষা নাই। এতিয়া মূল্যবোধৰ শিক্ষা দি আমি গোটেই সমাজখনক কেনেকৈ এটা নিউ ৱৰ্ল্ড অৰ্ডাৰলৈ লৈ যাব পাৰোঁ তাৰ আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ। আজি তাৰে এটা ওৱান অফ দ্য আইটেমছ আমি আপোনালোকৰ সন্মুখত, আমাৰ ডিব্ৰুগড়বাসী ৰাইজৰ সন্মুখত আজি দাঙি ধৰিলোঁ। আমি সকলোকে আমন্ত্ৰণ জনাইছিলোঁ যাতে আজি আমাৰ অনুষ্ঠানত সকলোৱে উপস্থিত থাকে, যাতে মনৰ শান্তি পায় মানুহে। সমাজে যাতে এখন সুন্দৰ ছ'চাইটি পায়, সেই বিষয়ে সেই তাৰ সূত্ৰ পাবৰ কাৰণে, তাৰ সূত্ৰ আমি বিচাৰি উলিয়াবৰ কাৰণে তেখেতক মাতিছিলোঁ। তেখেতে আহিছে। এতিয়া আমি সকলোৱে শুনিম আৰু তাৰপিছতে উপলব্ধি কৰিম আৰু প্ৰেক্টিকেল কৰিম। তেতিয়া আমাৰ সমাজখন সুখময় হ'ব, শান্তিময় হ'ব, সোণোৱালী হ'ব। আমি তাকেই কামনা কৰিছোঁ। আমি তেখেতক বাৰ আমি নিমন্ত্ৰণ জনাইছোঁ যাতে ডিব্ৰুগড়লৈ আহি আমাৰ সমাজখন সোণোৱালী, সুখময়, আনন্দময়, শান্তিময় কৰি তোলে। ধন্যবাদ। ওম শান্তি।